ডিজিটেল লাইভত মই খৈৰব গাৰ্গ মও জানো জুবিন গাৰ্গক সিঙ্গাপুৰত হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক সিঙ্গাপুৰলৈ লৈ যোৱা হৈছিল আৰু হত্যা কৰিবলৈকে লৈ যোৱা হৈছিল যেটো কথা মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু সেই কথাটো 10 নৱেম্বৰত প্ৰমাণিত হ'ব যেটো তেওঁলোকে 17 নৱেম্বৰ তেওঁলোকে ডেডলাইন লৈছে চাৰ্জশিট দাখিলৰ কাৰণে কিন্তু বহু এসআইপি হাতত আহি পৰিছে য'ত জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি এক প্ৰকাৰ ডাঠিকৈ কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ কথাতে এতিয়া সুৰ মিলাইছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ কালি এটা মন্তব্য কৰিলে মনোজ বৰঠাকুৰে কৈছে যেটো জুবিন গাৰ্গৰ ঘৰত গোল্ডি বডি মাতিছিল কৈছে আমাৰ গোল্ডিক সিঙ্গাপুৰত হত্যা কৰা হৈছিল যেনে আমাৰ লাগে তেনেকুৱা বহু ধৰণৰ সন্দেহ তেওঁলোকৰ মনত আছে বহু ক্লু হয়তো তেওঁলোকে পাইছে যেটো জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছিল সেইখন এজাহাৰত এজন মনোজ বৰঠাকুৰৰ নামো আছে জুবিন